অধ্যক্ষ মহোদয়, আজি আমাৰ বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে UPS, OPS কৰ্মচাৰী পৰিষদৰ আজিকালি যিমানা নতুন কৰ্মী আছে তেওঁলোকতো NPSত থাকিব খোজে ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো NPS লাগে কাৰণ আফটাৰ ৰিটায়াৰমেন্ট OPSতকৈ NPSে বহুত বেছি টকা দিব আৰু যাক OPS লাগে তাৰ কাৰণে আমি UPSও কৰি দিছো যে NPS লাগিলে NPSলৈকে যাওক UPS লাগিলে UPSত যাওক এতিয়া মোক খুদে OPS কেতিয়া কৰিব কক আৰে যেতিয়া আমি NPS UPS সব কৰিয়ে দিলো কৰিব বাকি কি থাকিলে হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অবখৰৰ সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া না আজি আমি ইয়াত কলো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কলে যে ডেট অফ এপইন্টমেন্ট বদলিব লাগে আমিতো ৰাইজৰ কথাই হাউসত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010 টোক আমি 2014 15 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয় আপুনি অৱগত সমগ্ৰ দেশ এই সময়ত ওয়েস্ট এছিয়ান ক্ৰাইসিস আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি গৈ আছে এনে পৰিবেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেস এলাউন্স দিছো এটা তুলনা হ'ব যে অসম কেই নম্বৰত আছে অধ্যক্ষ মহোদয় ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইসিসৰ মাজতো কৰ্মচাৰীক ডিয়াৰলেস এলাউন্স 60% দিছে হি হৈছে হাৰিয়ানা উৰিষ্যা আৰু অসম অধ্যক্ষ মহোদয় হয়তো আৰু দুখন এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই তাৰ মাজত আজি আমি সৰকাৰি কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছো এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয় যদি 2 মাহ 3 মাহ দিয়েটো দেৰি হৈছে আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে কিন্তু অধ্যক্ষ মহোদয় মই বুজি পাওঁ যে যিটো সময়ত পশ্চিম বংগৰ দৰে যিটো সময়ত ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ সৰকাৰি কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুকি অহা নাই